নমস্কাৰ টেক একাডেমিলৈ স্বাগতম গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে যি টপ 50 জেনেৰেল এপ্টিটিউডৰ কোৱেশ্চন সিৰিজ আমি লৈছিলোঁ তাৰে আজি চতুৰ্থ ভিডিঅ'টো হয় সো আজি আমি কন্টিনিউ কৰোঁ সো এই কোৱেশ্চনটো মই হোমৱৰ্ক দিছিলোঁ আপোনাক আগৰটো নহয় তাৰ আগৰ ভিডিঅ'টোত দিছিলোঁ যোনটো থাকি গৈছিলে সো এইটো আজি আমি অলপ চাই লওঁ এইটো আহিছিলে আমাৰ গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ 2025 যোনখন পেপাৰ হৈছিলে তাৰে পৰা আহিছিলে ওকে সো এবাৰ চাই লওঁ কোৱেশ্চনটো আই হোপ কিছুমানে ট্ৰাই কৰিছে আৰু যদি ট্ৰাই কৰিছে চাই লওক কেনেকুৱা সলিউশনটো আহে ঠিক আছে সো ফাৰ্স্ট অফ অল কোৱেশ্চনটো এবাৰ পঢ়ি লওঁ ইয়াত কি কৈছে the selling price of an article is 20% less than profit if cost price is 200 rupees find the selling price okay তো আমাক কি কৈছে যোনটো selling price থাকে ঠিক আছে এই selling price তো আমাক কি কৈছে profit হচ্ছে 20% কম বুলি কৈছে ঠিক আছে তাৰ মানে profit তো যদি মই p বুলি ধৰিছো p ছে 20% কম তাৰ মানে p কিমান হ'ব 80% ঠিক আছে ওকে যেতিয়া কিবা এটা বস্তু কোৱেশ্চনত 20% বেছি বুলি দিয়া থাকে মই এই বস্তুটো এবাৰ ক্লিয়াৰ কৰি দিম যেতিয়া আপোনালোকক 20% মোৰ বুলি কয় তাৰ মানে কি যোনটো অলৰেডি আছে তাতছে 20% বেছি তেতিয়া আমি এটো 1.2 p লিখিলো হয় ঠিক আছে আৰু যেতিয়া আমাক কয় 20% কম বুলি তাৰ মানে কি যোনটো ইনিশিয়াল আছিল 1 হে 1 ৰ পৰা 20% কমি গল তাৰ মানে এটো কিমান হৈ গল আমাৰ 0.8 p ঠিক আছে সো এটো আমাক ৰিলেশন দিয়া আছে আমাক কষ্ট প্ৰাইসটো দিয়া আছে কিমান 200 টকা ঠিক আছে আৰু আমি কি জানো ফৰ্মুলাটো আই হোপ সবে জানে এই বস্তুটো যে প্ৰফিট ইজ ইকুৱেলস টু কি হয় সেলিং প্ৰাইস মাইনাস কষ্ট প্ৰাইস ঠিক আছে এতিয়া আমাক উলাব কি দিছে সেলিং প্ৰাইস সো আমি এটো উলাব লাগে ঠিক আছে সো যদি মই এটো সলভ কৰো ঠিক আছে সাপোজ প্ৰফিট টু পি আছে ওকে সেলিং প্ৰাইসৰ জায়গাত মই 0.8 পি লিখিব পাৰো ঠিক আছে ইয়াৰ পৰা লৈ পেলে ঠিক আছে সাপোজ মই প্ৰফিটটোৱে উলাইছো ফাৰ্ষ্টত এতিয়া যদি মই এটো সলভ কৰো a 0.8 p টো এফালে গুছি আহিব তাৰ মানে এটো কিমান হ'ব ইমান হ'ব হয়নে আৰু -200 cp টো 200 বুলি দিয়া আছে তো মই ডাইৰেক্টলি পুট কৰিছো এতিয়া প্ৰবলেমটো এই কোৱেশ্চনত কি হয় যেতিয়া আপোনালোকে এটো সলভ কৰিব ওকে ইয়াতে যোনটো প্ৰফিট আহে প্ৰফিটটো নেগেটিভ আহি যায় যোনটো পসিবল নহয় কাৰণ প্ৰফিট সদায় পজিটিভে হ'ব লাগিব ৰাইট যদি লস দিয়া হোৱা থাকিলে দেনে হলে এই কোৱেশ্চনটো আমি বুজি পালো হয় যে ঠিক আছে যে লস দিয়া আছে তো ঠিক কাৰণে হেতু বাৰু আৰু হেনেকে মিলিও যায় কিন্তু ইয়াতে এই বস্তুটো মিলা নাই তো তাৰ মানে কি হৈছে এই যোনটো প্ৰথম লাইনটো আছে এই প্ৰথম লাইনটো অলপমান ভুলকে দিছে কোৱেশ্চনটো ঠিক আছে সো সেই কাৰণে কোৱেশ্চনটো অলপমান বেলেগ আহিছে ডিফিকাল্টি হৈছে আমাৰ কৰিব কাৰণে ঠিক আছে এতিয়া যদি ইয়াৰ জায়গাত যদি লিখিলে হয় the selling price is 20% লেছৰ জায়গাত যদি এটো মোৰ লিখিলে হয় ঠিক আছে মোৰ মানে বেছি যোনটো মই এতে অলৰেডি দেখা দিছো এতিয়া আমাৰ কিমান আহিলে 1.2 p আহিলে হয় হয়নে সো হেতু যদি আমি কৰিলো হয় ঠিক আছে তেতিয়া কি হল হয় তেতিয়া চেঞ্জটো কি আহিলে হয় প্ৰফিট টু প্ৰফিটে আছে ইয়াতে 1.2 p আহিলে হয় -200 আহিলে হয় আৰু যেতিয়া মই এই বস্তুটো সলভ কৰিলো হয় এটুক যদি এফালে লৈ গলো হয় তেতিয়া আমাৰ কি আহিলে 1 - 1.2 p equals to -200 আৰু ইয়াৰে পৰা আমাৰ কি আহিলে -0.2 p equals to -200 সো ইয়াৰে পৰা মাইনাস মাইনাস কেনসেল হৈ পেলে প্ৰফিটটো আমাৰ তেতিয়া আমাৰ আহিলে হয় 1000 ঠিক আছে আৰু এই 1000 প্ৰফিট আমাকটো সেলিং প্ৰাইসে ওলাব দিছে তো সেলিং প্ৰাইসটো কি হল হয় 1.2 into 1000 তেতিয়া আমাৰ আনসাৰটো আহিল হয় 12 যোনটো আমাৰ অপচনত আছে কিন্তু এতিয়া কথাটো হল যেহেতু কোৱেশ্চনটো ভুলকে আছে তো আনসাৰটো ডেফিনেটলি এটো হয় বুলি মই ক'ব নোৱাৰো এটা এই স্টেটমেন্টৰ মিনিং বেলেগো হ'ব পাৰে মেবি সেলিং প্ৰাইস অফ এন আৰ্টিকল ইজ 20% লেছ দেন লসও দিব পাৰে তো বস্তুটো কি হয় কোৱেশ্চনটো ভুল দিয়া আছে আৰু আমি দেখিছো যে গুৱাহাটী হাইকোৰ্টৰ পেপাৰছবোৰত অলপ ভুল আছে মেথছৰ সেকশনটো স্পেশালি তো সেই কাৰণে আপোনালোকে যেতিয়া এক্সামত যাব অলপমান ধ্যান দি পেলাই চাব আৰু নিজৰ বেসিক্সটো ওপৰত ভৰসা ৰাখিব কোৱেশ্চনছ ভুল হ'ব পাৰে আৰু ভুল হোৱা কোৱেশ্চনছবোৰত বেছি টাইম যাতে নিদিয়ে ঠিক আছে সেই কাৰণে মই এই কোৱেশ্চনটো লৈছিলো আই হোপ বুজি পাইছে ভুল কি হৈছে আৰু কাৰেক্ট হ'ব কি লাগিছিল
ওকে ঠিক আছে সো লাষ্ট ক্লাছত আমি 20 লকে কৰিছিলো এই কোৱেশ্চনটো আই হোপ বুজি পাইছে আজি আমি এই কোৱেশ্চনটোলৈ আহিম যোনটো হৈছে কোৱেশ্চন নম্বৰ 21 ওকে অলপমান টান কোৱেশ্চন হয় ঠিক আছে আমাৰ আহিছিলে এসএসসি সিজিএল অলপমান টান হয় সো কোৱেশ্চনটো আগতে চাও কৈছে কি সো এভৰি মান্থ আ ম্যান কনজিউমস 20 kg of rice and 8 kg of wheat the price of rice is 20% of the price of wheat resulting in total expenditure of 300 per month for rice and wheat combined if the price of wheat is increased by 20% what percentage reduction in rice consumption is needed to maintain the same expenditure of 300 bracket দিয়া আছে given that price of rice and consumption of wheat is constant ঠিক আছে কোৱেশ্চনটো আগতে বুজি লও সো কি হয় প্ৰতি মাহে ঠিক আছে প্ৰতি মাহে এজন মানুহে 20 কেজি ৰাইচ আৰু 8 কেজি হুইট বা গেহু এই দুটা বস্তু হি ক্ৰয় কৰে ঠিক আছে এতিয়া আমাক কি কৈছে যে যোনটো ৰাইচৰ প্ৰাইস হয় মানে যোনটো চাউলৰ দামটো হয় যোনটো মই পিআৰ বুলি লিখিছো আৰু এটো পিডব্লিউ বুলি লিখিছো ঠিক আছে তো আমাক কি কৈছে যোনটো ৰাইচৰ প্ৰাইস হয় হেতু 20% হয় হুইটৰ তাৰ মানে এটো যোনটো ৰাইচৰ দামটো হয় এটো হয় 20% কি হয় কেহুৰ দামটো ঠিক আছে এতিয়া আমাক কৈছে যে এই দুটা বস্তু যেতিয়া একেলগে মানুহটোৱে কিনিছিলে তাৰ কিমান পইচা গৈছে 300 টকা পাৰ মান্থ গৈছে ওকে তো ফাৰ্ষ্টত আমি কি লিখিম যে তাৰ পইচাটো কিমান গৈছে আৰু কেনেকৈ গৈছে প্ৰতি কেজি ৰাইচৰ দামটো হয় পিআৰ হি কিমান কেজি কিনিছে 20 কেজি প্ৰতি কেজি হুইটৰ দামটো হয় পিডব্লিউ আৰু হি কিমান কেজি কিনিছে 8 কেজি আৰু সেই দুটা কিনাৰ কাৰণে তাৰ কিমান পইচা গ'ল 300 টকা এটো হল আমাৰ ফাৰ্স্ট ইকুৱেশন তাৰ পিছত কি ক'লে যে যদি ঘেহুৰ দামটো বাঢ়ি যায় 20% তেতিয়া হলে কিমান ৰাইচৰ কনজাম্পশনটো কমাব লাগিব তো আমাক কি কৈছে সেকেন্ড কেছত যে যোনটো ঘেহুৰ দাম আছে এই যোনটো পিডব্লিউ হয় হেতু বাঢ়ি যায় কিমান বাঢ়ে আমাক গৈ পেলে 1.2 p এটা 1.2 কেনেকৈ আহিলে কজ আমাক কি কৈছে 20% বাঢ়ি যায় যোনটো মই লাষ্ট কোৱেশ্চন দেখাইছিলো 20% বাঢ়ি যোৱা মানে আমি এনেকৈ লিখিব পাৰো ঠিক আছে এতিয়া যেহেতু এটো 20% বাঢ়ি গল বাকি কিবা বস্তু বেলেগ হ'ব জানো বাকি বস্তু বেলেগ নহয় কাৰণ মই অলৰেডি কোৱা গৈছে যে ৰাইচৰ প্ৰাইসটো আৰু হুইটৰ কনজাম্পশনটো কনস্ট্যান্ট থাকে তাৰ মানে এটো যোনটো চাউলৰ দাম থাকে এটো সেম থাকে হেতু নবদলে অকল ঘেহুৰ দামটো বদলিছে চাউল কিমান খাইছো কিমান কেজি খাইছো হেতু বদলি গৈছে ঘেহুৰ দামটো তো আমি গমে পাইছো পিডব্লিউ হৈছে বাঢ়ি গৈছে হয়নে আৰু কি কৈছে আমাৰ ঘেহু যোনটো কনজাম্পশন এটো সেম আছে আৰু হি 300 টকায় মানে স্পেন্ড কৰিছে এই মাহটো ঠিক আছে এতিয়া এটো আৰু এটো ইকুৱেশনৰ যদি মই ৰাইট হ্যান্ড সাইডটো চাও ইয়াতো 300 আছে ইয়াতো 300 আছে হয়নে তাৰ মানে কি এটো আৰু এটো ইকুৱেশন মই ইকুৱেল কৰিব পাৰো সো যদি মই ইকুৱেল কৰো ঠিক আছে পি আৰ ৰ জায়গাত মই কি লিখিব পাৰো 0.2 pw লিখিব পাৰো ঠিক আছে সো ঠিক আছে এটো পি আৰ ৰ জায়গাত মই কি লিখিব পাৰো সেকেন্ড 0.2 pw এনেকৈ লিখিব পাৰো ঠিক আছে আৰু ইয়াতে 20 আছে ইয়াতে pw * 8 অলৰেডি আমাৰ দিয়া আছে এতিয়া ৰাইট হ্যান্ড সাইডে কোনটো আহিব এটো আহিব কজ এটো আৰু এটো ইকুৱেল সো ইয়াতে আকৌ আমাৰ কিমান আহিলে 0.2 pw * x plus ইয়াতে আকৌ 1.2 pw * 8 ঠিক আছে এটো হল আমাৰ ইকুৱেশনটো ঠিক আছে এটা এটো যদি সলভ কৰো কিমান আহিব 20 * 0.2 তো আমাৰ এটো কিমান আহিলে 4 pw ইয়াতে 8 pw এফালেটো আমাৰ 0.2 দিয়াই আছে pwx আৰু এফালে যদি আমি কৰো 8 আহিলে 8 to the 16 এটা 9.6 pw ঠিক আছে এতিয়া এটো যদি মই সলভ কৰো যোনটো মই এফালে লিখি দিছো এটো যদি মই সলভ কৰো আমাৰ কিমান আহিলে 8 + 4 ইয়াতে 12 আহিলে আৰু এটো এফালে গুছি গল ঠিক আছে সো 12 - 9.6 pw ঠিক আছে আৰু এফালে আমাৰ কিমান আছিল 0.2 pwx ঠিক আছে ওকে এটা pw আৰু pw আমাৰ ক্যান্সেল both side ঠিক আছে এটো যদি আমি মাইনাস কৰো আমাৰ কিমান হ'ব এটো 2.4 হ'ব ঠিক আছে ইকুয়ালস টু 0.2 * x 0.2 টোক যদি মই এটা ডিভাইডৰ ফলে লৈ যাম কিমান হৈ গল আমাৰ
24/2 তাৰ মানে আমাৰ আহিলে কিমান 12 ঠিক আছে তো আমাক ইয়াতে পাৰ্চেন্টেজটোহে সুধিছে দেই কিমান খাইছে হেতু কোৱা নাই তো আমি x ৰ ভ্যালু কি গম পালো আমি x ৰ ভ্যালুটো পালো 12 তো তাৰ মানে প্ৰথমতে হি কিমান খাই আছিল 20 কেজি ওকে এতিয়া হি কিমান খাই আছে 12 ঠিক আছে তো কিমানৰ পৰা কমিলে 20 কেজিৰ পৰা কমিলে আৰু এটো যদি মই 100 এৰে কৰো ডাইৰেক্ট মই পাৰ্চেন্টেজটো উলাই আছো হা পাৰ্চেন্টেজটো উলাই আছো সো এটো যদি মই কৰো কাটিলে এটো ইয়াৰ লগত ইয়া হল আৰু এটো 5 আহিলে আৰু ইয়াতে 8 আহিলে 8 * 5 তাৰ মানে আমাৰ কিমান হল 40% ঠিক আছে তো আমাৰ আনসাৰটো কিমান আহে অপচন নম্বৰ এ 40% আহে ঠিক আছে ওকে অলপমান বেলেগ হয় অলপমান টান হয় মই গম পাইছো সো কাবাৰ যদি প্ৰবলেম হৈছে এনেকুৱা নিচিনা কোৱেশ্চন কৰিব কাৰণে তাহাদি স্কিপো কৰিব পাৰে একো প্ৰবলেম নাই যোন কোনে অলপমান ম্যাথছ কৰি থৈছে বা যোন কোনে অলপমান প্ৰিপাৰেচনটো অলপমান আগফালে লৈ গৈছে তাহাতৰ কাৰণে এই কোৱেশ্চনটো হয় তাহাদি কৰিব পাৰে ঠিক আছে এটা টান আৰু ইজি কোৱেশ্চন দুটাই কৰিব লাগিব অকল ইজি খিনি কৰিলে নহব টানো আমি এটা চাব লাগিব সো মই সেই কাৰণে এটা অলপ টান কোৱেশ্চন আনিছো ওকে বাকি ইকুৱেশ্চনটো যদি আপুনি এবাৰ বুজি যায় তেতিয়া কোৱেশ্চনটো ইমান একোটা ইস্যু নাই ওকে ঠিক আছে ওকে ঠিক আছে এই কোৱেশ্চনটো আমি মই হোমৱৰ্ক দিছিলো সো এই কোৱেশ্চনটো আমি আকৌবাৰ চাই লওঁ ইজি কোৱেশ্চন হয় এটো টাইম এন্ড ওয়াৰ্কৰ কোৱেশ্চনটো হয় ওকে ঠিক আছে সো কোৱেশ্চনটো কি কৈছে যে Arun and Barun can do a piece of work in 72 days Barun and Geeta can do it in 120 days Arun and Geeta can do it in 90 days in what time Arun can do it alone etu amar ADI to aisile so first of all আমাক কি কৈছে Arun আৰু Barun এ মিলি প্লে কিমান দিনত কৰে 72 days Barun আৰু Geeta এ মিলি প্লে আমাৰ কিমান কৰে 120 ডে আৰু Arun আৰু Geeta কিমানক কৰে 90 days ঠিক আছে এতিয়া এনেকুৱা নিচিনা কোৱেশ্চন যোনটো আমাৰ টাইম এন্ড ওয়াৰ্কৰ হয় ইয়াতে অলপমান এটা ইম্পৰ্টেন্ট ফৰ্মুলা যোনটো ইম্পৰ্টেন্ট সব কোৱেশ্চনতে হয় হেতু হৈছে ৰেট অফ ওয়াৰ্ক ঠিক আছে ৰেট অফ ওয়াৰ্ক তো কি হয় আমাৰ work done by time taken ঠিক আছে এটো হয় আমাৰ ৰেট অফ ওয়াৰ্ক ডান বাই টাইম টেকেন এতিয়া এনেকুৱা নিচিনা কোৱেশ্চনত আমি ৰেট অফ ওয়াৰ্কটো উলাবই লাগে এটো আমাৰ দৰকাৰে হয় উলোৱা ঠিক আছে এতিয়া এই কোৱেশ্চনটো যদি চাও আমাক টাইমটো দিয়া আছে হয়নে 72 days 120 ডে 90 ডে কিন্তু আমাক ইয়াতে ওয়াৰ্কটো দিয়া নাই আৰু ম্যাক্সিমাম কোৱেশ্চনত আপোনালোকে দেখিব যে ওয়াৰ্কটো দিয়া নাথাকে সো ওয়াৰ্কটো উলোৱা এটাই আমাৰ ফৰ্মুলা বা এটাই ট্ৰিক আছে আমাৰ হেতু হৈছে কি যোনগিটা টাইম দিয়া থাকে তাৰে আপুনি এলসিএম যেতিয়া উলাব তেতিয়া আপুনি কি পাই যাব হেতুকে আপুনি ওয়াৰ্ক বুলি ধৰিব লাগিব মই কোৱা নাই হেতুৱে ওয়াৰ্ক হয় বুলি হেতুকে ওয়াৰ্ক ধৰিব লাগিব সো আমাৰ এটা এলসিএম টো কিমান এটা 72 120 আৰু 90 ওকে ইয়াৰে যদি আপুনি এলসিএম কৰে আই হোপ জানে এলসিএম কৰিব সো এটো যদি আপুনি এলসিএম কৰে আপোনালোকে এটো এলসিএম পাব 360 ঠিক আছে তো হেই কাৰণে ইয়াতে যোনটো ওয়াৰ্ক হয় ইয়াৰে ওয়াৰ্কটো মই 360 বুলি ধৰিম ঠিক আছে এতিয়া এই ইকুৱেশনছ খিনি অলপমান বেলেগ হ'ব কি হ'ব RA + RB RA মানে আমাৰ হৈছে ৰেট অফ ওয়াৰ্ক এৰ কাৰণে ঠিক আছে সো RA + RB আমাৰ কিমান হল 360/72 ৰেট অফ ওয়াৰ্ক ইকুয়ালস টু ওয়াৰ্ক ডান বাই টাইম টেকেন ঠিক আছে সো এটো আমাৰ কিমান আহিলে 5 আহিলে RB + RG ইয়াতে আহিলে আমাৰ 3 মই ডাইৰেক্ট কৰি দিছো cuz 360 ডিভাইডেড বাই 120 3 আহি গল আৰু RA + RG আমাৰ আহিলে কিমান 90 হল 360 আছিল 94 এটা 4 আহিলে ওকে 4 হ'ব ওকে এটো 3 আৰু এটো 4 ঠিক আছে এতিয়া আমি কি কৰিম এই ইকুৱেশনটো সলভ কৰিম ওকে সো আমাক উলাব কিহৰ কাৰণে দিছে অৰুণৰ কাৰণে উলাব দিছে ঠিক আছে সো অৰুণৰ কাৰণে যেহেতু উলাব দিছে আমি কি কৰিম এটো যদি এতিয়া আমি সলভ কৰো আমাক RA টো উলাব লাগে হয়নে তো মই কি কৰিম যোনটো RA আমাক উলাব লাগে হেতু কাৰণে মই এটো সাপোজ ইগিৰা সাপোজ নাম দিছো 1 2 আৰু 3 ঠিক আছে সো 1 আৰু 2 টো প্লাস কৰিম মই ঠিক আছে
মই মাইনাছ কৰি দিওঁ, মাইনাছ কৰিলে অলপ ইজি হ'ব। চ' ছাপ'জ মাইনাছ যদি কৰি দিওঁ আমাৰ কিমান হ'ব আৰ এ মাইনাছ আৰ জি, মই ডাইৰেক্ট মাইনাছ কৰিছোঁ দেই, A2 মাইনাছ A2 কৰিছোঁ বা A2 1 মাইনাছ 2 কৰিছোঁ, ঠিক আছে, লিখিও দিছোঁ বাৰু 1 মাইনাছ 2 কৰিছোঁ, ঠিক আছে। চ' আৰ এ মাইনাছ আৰ জি, এতিয়া বি আৰু বি আমাৰ কাট খাই গ'ল, চ' অ'কে অঁ ঠিক আছে। চ' ইয়াতে আমাৰ কিমান থাকিলে 2 হৈ গ'ল, অ'কে। আৰু ইয়াতে আৰ এ প্লাছ আৰ জি মোৰ অলৰেডি আছে আৰু সেইটো আমাৰ কিমান হয় 4, ঠিক আছে, সেইটো 4 হয়। চ' এতিয়া আমি কি কৰিম এই দুটা প্লাছ কৰি দিম, অ'কে। চ' এই দুটা প্লাছ কৰিলে আমাৰ কিমান আহে ইয়াতে 2 আৰ এ, এইটো আৰু এইটো কেঞ্চেল হৈ যায় আৰু 4 প্লাছ 2 6, তো আমাৰ আৰ এটো আমাৰ ইয়াতে কিমান আহি যায় 6/2 যোনটো হয় আমাৰ 3, ঠিক আছে। তো বেছি একো কৰা নাই, 1 আৰু 2 মাইনাছ কৰিছোঁ, এইটো পাই গৈছোঁ, তাৰপিছত 2 আৰু 3 যোনটো থাকি গ'ল, মানে ইয়াৰে ৰিজাল্টটো প্লাছ 3 লগত যদি কৰোঁ মই আৰ এটো পাই যাওঁ যোনটো 3 আহিছে, ঠিক আছে। ইয়াৰ পিছত একো কৰিবলৈ নাই, আমাক এতিয়া অৰুণে কিমান অকলে কামটো কিমান দিনত কৰিব পাৰে, ঠিক আছে। তো আমাক কি সুধিছে যে অৰুণে কিমান টাইমত কৰিব পাৰে, হয়নে, টাইম সুধিছে, মানে এই বস্তুটো সুধিছে, হয়নে। চ' টাইমটো যদি সোধে টাইমটো এইফালে যাব, ৰেট অফ ৱৰ্কটো এইফালে আহিব, কিমান কাম আছিলে 360 কাম আছিলে, অৰুণৰ ৰেট কিমান হয়, ৰেট অফ ৱৰ্ক মানে প্ৰতিদিনে কিমান কাম কৰিব পাৰে 3কে, তো আমাৰ ইয়াতে কিমান আহিলে 3 1 × 3 3 2 × 6 120 ডেজ, ঠিক আছে, 120 ডেজ, অপশ্যন নম্বৰ 1 এইটো হয় আমাৰ আনচাৰ, অ'কে। এই কুৱেশ্যনটো হোমৱৰ্ক দিছিলোঁ, আই হোপ পাৰিছে চবে টাইম এণ্ড ৱৰ্কৰ কাৰণে। যদি আপোনালোকৰ টাইম এণ্ড ৱৰ্কক লৈ পেলাই অলপমান বেছিক কনচেপ্ট লৈ পেলাই আপোনালোকৰ যদি অলপ প্ৰব্লেমছ আছে আপোনালোকে কমেণ্ট কৰিব, সেইটো কাৰণেও আমি দৰকাৰ পৰিলে চিৰিজ লৈ আনিম, ঠিক আছে। এই চিৰিজটোত অলপমান আমি ডিছকাশ্যন কৰি আছোঁ, অলপমান ৰিভিজন কৰি আছোঁ, ঠিক আছে, আৰু অলপমান কুৱেশ্যনছ যোনখিনি আহিব পাৰে সেইখিনিহে ডিছকাছ কৰিছোঁ, অ'কে, ঠিক আছে। আই হোপ বুজি পাইছে কুৱেশ্যনটো, অ'কে, ঠিক আছে, অ'কে। চ' যিহেতু এই কুৱেশ্যনটো আপোনালোকক মই হোমৱৰ্ক দিছিলোঁ, চ' আই হোপ পাৰিছে যোনে কৰিছে, আৰু যোনে পৰা নাই আই হোপ সেই কুৱেশ্যনটো চাই লৈছে, অ'কে। ঠিক আছে, এটা বেলেগ কুৱেশ্যন কৰি এটা পাইপৰ কুৱেশ্যনো কৰি লওঁ, ঠিক আছে, বাকীখিনিও কৰিম, পাইপৰ কুৱেশ্যন এটাও দেখাই দিওঁ। অ'কে, চ' কুৱেশ্যনটো চাওঁ। তো ইয়াতে কি কৈছে 2 pipes can empty a tank in 70 minutes and 140 minutes respectively. If third pipe can fill a tank in 7 minutes, find the time required to fill the tank if all the pipes are open simultaneously. তো ইয়াতে পাইপৰ কুৱেশ্যন কৈছে, সেম টাইপৰে কুৱেশ্যন হয়, ঠিক আছে। চ' পাইপ নম্বৰ 1 এমটি কৰে, হা, এইটো এমটি কৰে, কিমান মিনিটত এমটি কৰে 70 মিনিটছত, ঠিক আছে, এমটি। পাইপ 2 আমাৰ কিমানত কৰে 140 মিনিট, এইটো কি হয় এমটি, ঠিক আছে। কিন্তু যোনটো পাইপ 3 আছে, অ'কে, যোনটো পাইপ 3 আছে সেই পাইপ 3টোৱে আমাক কি কৰে 7 মিনিটছত কি কৰে, সি ফিল কৰে, খালী নকৰে, ঠিক আছে। চ' যেনেকৈ আগৰ কুৱেশ্যনটোত আমাক ইয়াতে সময়টো দিয়া আছে, আমাক ইয়াতে একো কেপাচিটি কাম একো দিয়া নাই, তো আমি আকৌ কি কৰিব লাগিব LCM ল'ব লাগিব, ঠিক আছে। আৰু যদি আমি LCM লওঁ 70 140 আৰু 7ৰ, তেতিয়াহ'লে LCMটো 140 আহে, ঠিক আছে। চ' ইয়াৰে পৰা আমি কি গম পালোঁ, যোনটো পাইপ 1ৰ কাম কৰিবলগীয়া সি এমটি কৰে ন, খালী কৰে, তো আমি যদি এইটোক এতিয়া 140ৰে 70ক যদি ডিভাইড কৰোঁ আমি কিমান পাম 2 পাম, ঠিক আছে। কিন্তু এইটোতো -2 হ'ব, কিয় -2 হ'ব, কাৰণ ই খালী কৰি আছে, ই উল্টা কামটো কৰি আছে, ঠিক আছে। যেনেকৈ যোনটো পাইপ 2 আছে সেইটো 140/140, এইটো কিমান আহিব -1, আৰু যোনটো পাইপ 3 আছে ই খালী কৰা নাই, ই ভৰি আছে, তো সেইকাৰণে এইটো কি হ'ব 140/7, তো এইটো আমাৰ কিমান আহিলে 20 + 20 মাইনাছ নহয়, ঠিক আছে। এতিয়া আমাক কি কৈছে যে গোটেই 3টা পাইপ একেলগে খুলি দিয়া গৈছে, চ' গোটেইকেইটা পাইপ যদি খুলি দিয়ে, ঠিক আছে, তো মানে পাইপ 1 + পাইপ 2 + পাইপ 3 গোটেইকেইটা খুলি দিছে, তো আমি কিমান পাইছিলোঁ -2 -1 ইয়াৰে পৰা, হয়নে, ইয়াতে কিমান আহিলে +20, অ'কে। চ' ইয়াৰে পৰা আমি এইটো কিমান পালোঁ 17, কিন্তু 17টো আনচাৰ নহয়, 17টো আমাৰ এইটো কেপাচিটি হয়, ঠিক আছে, কেপাচিটি হয়। চ' 17 লিটাৰ, লিটাৰে হয়নে, অঁ, ছাপ'জ লিটাৰে ধৰিছোঁ, লিটাৰ পাৰ মিনিট,
ঠিক আছে এইটো কেপাচিটি হয় এতিয়া আমাক কি সুধিছে যে টাইম ৰিকোয়াৰ্ড যে গোটেই পাইপখিনি আমাৰ কিমান লাগে টাইমখিনি ঠিক আছে যেনেকৈ আগৰ কোৱেশ্চনটোত মই কৈছিলোঁ rate of work is equal to work done by time taken ঠিক আছে work done by time taken এতিয়া আমি কি জানো যে এইটো যোনটো ৰেট অফ ৱৰ্ক আছে এইটো 17 বুলি ৱৰ্ক ডান মানে এই গোটেই যোনটো আমাৰ কেপাচিটি আছে যোনটো আমাৰ ফিল কৰি আছে এই ট্যাঙ্কটোৰ কেপাচিটি এই ট্যাঙ্কটোৰ কেপাচিটি আমি নাজানো কি হয় সেইটো আমি সেইটো আমি জানো এইটো আমি এলচিএম লৈছিলোঁ 140 সো এইটো 140 হ'ব টাইম কিমান লাগে সেইটো সুধি আছে সো টাইমটোক মই টি বুলি ধৰিছোঁ সো টাইমটোক যদি এফএলএ লৈ যাওঁ আমাৰ কিমান আহিব 140/17 ঠিক আছে 140/17 আৰু যেতিয়া আপোনালোকে 140/17 কৰিব তেতিয়া আপোনালোকৰ আনসাৰটো আহিব 8.23 মিনিটস 8.23 মিনিট যোনটো অপচন নম্বৰ বি হয় ঠিক আছে 8.23 মিনিটস আমাৰ আনসাৰটো আহিব আই হোপ বুজি পাইছে কি কৰিলো মই ঠিক আছে সেম এই ফৰ্মুলাটো দিয়ে সব কামটো হৈ যায় যোনটো মই কৈছিলো ঠিক আছে বাকি যোনটো পাইপে আমাৰ খালি কৰে হেতু নেগেটিভ হ'ব যোন মানে ইয়াৰ ৰেটটো নেগেটিভ হ'ব বাকি পজিটিভ হ'ব ঠিক আছে সো হেনেকে আমি পালো 8.23 মিনিটস টু আনসাৰ বুলি ওকে ঠিক আছে লিখি লব ওকে ওকে ঠিক আছে সো এই কোৱেশ্চনটো মই হোমৱৰ্ক দিছো তেনে হলে আজি বাৰু এটাই দিয়া হল হোমৱৰ্ক একো নাই বাৰু ঠিক আছে ঠিক আছে সো এই কোৱেশ্চনটো হোমৱৰ্ক আছে ওকে ট্রাই কৰি চাব সেম পাইপৰে কোৱেশ্চন হয় ট্রাই কৰি চাব আৰু নেক্সট ভিডিওটোত আমি ইয়াৰে সলিউশনটো কৰিম ওকে ঠিক আছে সো আমি লাহে লাহে গৈ আছো আমি মই যিমান পাৰো এক্সপ্লেনেশনটো সৰুকে সমুকে যাতে আপোনালোকক বুজাব পাৰো হেতু কাৰণে কৈছো এটা কথা আপোনালোকক কৈ দিও যদি আপোনালোকৰ বেসিক্স খিনি ক্লিয়াৰ নহয় তেতিয়া হলে এনেকুৱা কোৱেশ্চন অলপমান বুজিবলৈ টান পাব সো হেতু যাতে নহয় সেই কাৰণে আপোনালোকক কম যদি আপোনালোকৰ বেসিক্সটো আপোনালোকে ঠিক কৰি ল'ব যদি হেতুলৈ প্ৰবলেম হয় তেতিয়া হলে আমাক কমেন্ট কৰিব লাগিলে মই সেপাৰেটলি হেতু কাৰণেও ভিডিও কৰি দিম বাট আই হোপ এই কোৱেশ্চনছবোৰ আপোনালোকে ভাল পাইছে সো প্ৰেক্টিস কৰি থাকিব আৰু নেক্সট ভিডিওটোলৈ আপোনালোকক আকৌ লগ পাম কোৱেশ্চনছবোৰ আপোনালোকে টেলিগ্ৰাম গ্ৰুপত পাই যাব ওকে ধন্যবাদ